দেখিব পাৰিছে মানে ভয়ংকৰ অৱস্থা মানে কামে কৰি আছে। ৰাধে ৰাধে। হেল্ল' গাইজ, আকৌ এবাৰ বহুত দিনৰ মূৰত গুড মৰ্ণিং ফ্ৰম আমাৰ গাঁও। আৰু আজি ব্লগ বনাৰ মেইন কাৰণটো হ'ল আজি হয় 22 জানুৱাৰী আৰু আজি আমাৰ ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছিলে। আমাৰ গোটেই দেশৰ আনন্দটো প্ৰতিষ্ঠা হৈছে আৰু এই আনন্দটো আকৌ এবাৰ 1 বছৰ হৈ গ'ল। তো এই 1 বছৰ উপলক্ষে আজি আমি বহুত ডাঙৰ কাম কৰিম আৰু ডাঙৰ কামটো হ'ল আজি আমি টোটেল 2500 দিয়া জ্বলাম। দিয়া মানে মোৰ এক্স দিয়া নহয়, চাকি জ্বলাম আমি। চাকি প্ৰসাদটো ডিস্ট্ৰিবিউশন কৰিম আৰু প্ৰসাদটো আমি নিজে বনাই তাৰ পিছত ডিস্ট্ৰিবিউশন কৰিম। তো বলক গাইজ, দেখক আজি কেনেকে আমি বস্তুবিলাক কৰো। লেটস গো। সো গাইজ, আজি আমি এটু মন্দিৰত 2500 দিয়া জ্বলাম। খালি এটু মন্দিৰত নহয়, আমি আমাৰ কালী মন্দিৰতো জ্বলাম। আৰু খালি কালী মন্দিৰত নহয়, এই দুৰ্গা মন্দিৰৰ পৰা লৈকে এই কালী মন্দিৰলৈকে গোটেই ৰাস্তাই আমি ডেকোৰেশন কৰি দিম। দেখিব আপুনি, কৰিয়ে দিম, সঁচাকে কৈছো। এতিয়া আমাৰ সাফ সাফাই কাম চলি আছে। গোটেই মন্দিৰখন আমি আগত সাফ কৰিম, তাৰ পিছত আমি ইয়াত এটু পানী দি সাফ কৰিম। এটু আমি পাইপটো লগাই দিছো, পাইপটো এতিয়া লগোৱা নাই। ৰাধে ৰাধে কৈ ৰাধে ৰাধে। হে প্ৰভু। সো গাইজ, এতিয়া আমি পুৰা পানী মাৰি ৰাস্তাবিলাক চাফা কৰি আছো। লগত আছে বিক্ৰম, ঝাৰু দি আছে। ইজি কামটো মই লৈ লৈছো, হাতবিলাক অলপ তাক দি দিছো। আমি সৰু সৰু বাচ্চা দি কাম কৰাই আছো। আমাৰ নামত কেছ নহলে হ'ল, ভগৱানৰ নামত অলপ কামটো কৰিবই লাগে। অলপ তাৰ পাউটো বুজাই দি। এতিয়া আমি বাছ তাছ সব লৈ আহিছো আৰু আমি ইয়াত এন্ট্ৰি গেটটো বনাম। ইহঁতে ৰাম মন্দিৰৰ ইয়াত বনাইছে, সিহঁতে ধুনীয়াকে বনাইছে, আমিও আমাৰটো ধুনীয়াকে বনাম। এইছা মুঝে কুছ দিখাই नहीं दे रहा मां। এতিয়া আমি আহিছো তেল ল'ব, পুৰা বটল ভৰি কৰি আমি তেল লৈ যাম। অলপ প্ৰিমিয়াম কোৱালিটিৰ তেল, ডাইৰেক্ট মানে আমি মিলৰ পৰা। কি ৰে তেল ৰে কি কয়? অয়েল। तुमने टेंशन नहीं, बुरा मुझे जिसमें लगे एक पास जूम करो অলপ প্রিমিয়াম কোয়ালিটির তেল। ঝুট পে ঝুট তেরি মাঁ কি। আৰু ইয়াত আমাৰ বনোৱা হৈ আছে ফ্লেগ বনোৱা হৈ আছে। মানে আমাৰ অলপ বাজেটত কম আছে, তাৰ কাৰণে মিটাৰৰ কাপড় কিনি আনিছো আৰু মাৰ্কাৰ কিনি আনিছো। ইয়াতে পুৰা ফ্লেগ বনাই আছো আমি ইয়াত। সো গাইস, ইয়াত আমাৰ ৰন্ধা বঢ়া ষ্টাৰ্ট হৈ গ'ল। এইটা কড়াই আমি আনি লৈছো, বিন আনি লৈছো। আমাৰ শেফ আছে ৰামদা, তাৰ দোকানো আছে বাজাৰত। আৰু যোগালী আছে বিক্ৰম, আৰু আছে শিৱ শংকৰ ঢাকি। ই ঢাকু বজাব পাৰে আৰু খাওয়া ভালকে বনাব পাৰে। আমি কড়াই চড়াই সব ৰেডি ৰাখি দিছো এতিয়া। আৰু ইয়াত গোটেই গাঁও উঠি আহি গৈছে আমাৰ। এটু মুসিবতী, এটু নহয়, এটু একো কাম নকৰে, এটু বেকাৰ হাঁহি থাকে খালি। আৰু ইয়াত পুৰা কাম চলি আছে। प्यार से आराम से मर जाऊं, आजा चंदा बाहों में तुझमें। So guys, এতিয়া পুৰা স্টার্ট হৈ গৈছে। আমি ইয়াত প্ৰদীপ জ্বলা স্টার্ট কৰিছো। আগত দেখিলে আপুনি গম পাব কিমান 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 ধুনীয়া আমি এটা বস্তু কৰিব গৈ আছো। আমাৰ হনুমান মূৰ্তি উঠাই লৈ গৈ আছে ডাইৰেক্ট। তো দেখাই দিয়া হনুমান। সব ব্যৱস্থা হি কৰি ৰাখিছে, গোটেই গাঁও উঠি লাগি পৰিছে আমাৰ কামত। আজি আমি এটা ষ্টৰী দিছিলো যে আমি আজি ইয়াত প্ৰগ্ৰাম পাতিম। এটু লৰা শিৱসাগৰৰ পৰা আহি গ'ল। সঁচাকে ষ্টেটাছটো কেতিয়া পাইছিলা? আজি মৰ্ণিঙত পাইছো। আৰু ট্ৰেইন ধৰি আহি গলা। এনেকা হ'ব লাগে, মানে কথাটো এনেকৈ ৰাখিব লাগে। মই কৈছো আহিব কাৰণে মই নহয়, মোৰ ঘৰটো ইয়াতে মাৰ্কেটিং হয়। তাক মাতি লৈ আহিছো, মোৰ এটো ফ্ৰেণ্ড হয়। থেংক ইউ আহাৰ কাৰণে। থেংক ইউ। হাতটো দিয়া। ভিডিঅ'টো বন্ধ হৈ গ'ল। না ঠিক আছে। তো গাইস, ইয়াৰ পৰা আমাৰ প্ৰগ্ৰামৰ এটু ষ্টাৰ্ট হয় আৰু গোটেই ৰাস্তা আমি লাইট কৰি দিছো। আপোনালোকে দেখিব পাৰিছে মানে ভয়ংকৰ অৱস্থা। মানে আপুনি আজি গোটেই ভাৰত নহয়, গোটেই দুনিয়া দেখিব কেনেকে প্ৰগ্ৰাম কৰিছে। সব মিলি আমি সব মিলি কৰিছো। লাড্ডু
আনিছে জয় শ্ৰীৰাম জয় শ্ৰীৰাম লাড্ডু খাই লো আৰু পছন্দ পাই মালিকৰ ঘৰটো আপুনি চাই লওক ধুনীয়া ঘৰ বনাইছে মেহেল বনাই ৰাখিছে তাত মই কাম কৰি খাওঁ সোহাগ চাঁদ বদনি ধন এ আপোনালোকে দেখিব পাৰিছে আমি খালি দুৰ্গা মন্দিৰ নহয় কালী মন্দিৰকো ধুনীয়াকে সজাই দিছো পুৰা গোটেই কালী মন্দিৰ আমি আলো কৰিছো এতিয়া আমাৰ আৰে ইয়া ভিডিঅ' কৰি আছো মানুহ ভাল পাই আছে এতিয়া আমাৰ প্ৰসাদ ডিস্ট্ৰিবিউশন চেৰেমনি চলি আছে খাই লওক পিছত কব কেনেকা লাগিল টেষ্টি লাগিল পোলাও बहुत बहुत होइছে क्या बोला तूने बहुत बहुत होइছে अभी मैं गाली नहीं दे सकता नहीं गाली नहीं देना फैमिली देखती है So guys, এতিয়া আমি ভয়ংকৰ এটা বম ফুটাম 60 শট আৰু এটো হি ফুটাব আমাৰ সাউন্ড ৰেডি গাইস तुझे जीत जीत हारू ये प्राण प्राण वार আপোনাৰ ফ্ৰেন্ডছ আপোনাৰ ফটো উঠিব বিচাৰি আছে ऐसे मैं निहारू तेरी आरती उतारू तेरे नाम से जुड़ी है सारी नाते So guys, যেনেকৈ আপোনালোকে দেখিব পাৰিছে প্ৰগ্ৰাম কৰাৰ পিছতো আমাৰ বহুত কাম থাকে আমি এতিয়া বাসন মাজি আছো লগত ৰামদাও আছে সব কুৰ্তা বৰ্তা পিনি বাসন দি আছে আৰু এই ছোৱালী বিলাক একো কাম নকৰে খালি অৰ্ডাৰ টোপনিৰ পৰা উঠাৰ পিছৰ পৰা যেটো ড্ৰেছ পিন্ধি আছিলো এতিয়ালৈকে এটোৱে পিন্ধি আছো কামে কৰি আছো So guys, এটোৰ লগতে আমাৰ ইয়াত ব্লগ শেষ হ'ল আৰু প্ৰদীপ বিলাক আছে আমি নেক্সট ইয়াৰৰ কাৰণে ভালকে ৰাখি দিছো প্ৰিজাৰ্ভ কৰি ইয়াত মন্দিৰৰ তলত আৰু এটোৰ লগত আমি আমাৰ ব্লগ শেষ কৰিলো ঠিক আছে হা বাই বাই কৈ দিয়া সব বাই 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 বাই